কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকো তেতিয়ালৈকে মিয়াৰ টেনচন থাকিবই মিয়াৰ লগত সংগ্ৰাম চলিবই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যেতিয়াই তেতিয়া উচ্ছেদ চলা হ'ব যেটো বিহালীটো শীঘ্ৰে উচ্ছেদ চলা হ'ব সেই ঠিক একেদৰে এতিয়াৰ পৰা কোনো ধৰণৰ জাননী প্ৰদান কৰা নহয় জাননীৰ অবিহনে যেতিয়াই তেতিয়া উচ্ছেদ কৰা হ'ব যেটো পূৰ্বতে কোৱা হৈছিল যে 10 দিনৰ সময়সীমা বা 11 দিনৰ সময়সীমা বা এসপ্তাহৰ সময়সীমা বাদ দিয়া হৈছিল কিন্তু এতিয়াৰ পৰা যেতিয়াই যিকোনো পৰিস্থিতিতে উচ্ছেদ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে ক'ত কেতিয়া উচ্ছেদ কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গতিকে আপুনিও জানি লওক কেতিয়া কিমান তাৰিখে ক'ত উচ্ছেদ কৰা হ'ব এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিও লাভ নাই উচ্ছেদ কৰা হ'বই মুঠতে মিয়াৰ ৰক্ষা নাই বুলডোজাৰ একচনৰ বাবে সাজু হৈছে প্ৰশাসন অবৈধ মিয়াৰ ঘৰত শীঘ্ৰে চলিব বুলডোজাৰ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকা লৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়াৰ পৰা আৰু জাননী প্ৰদান কৰা নহয় জাননীৰ অবিহনে হ'ব উচ্ছেদ শীঘ্ৰে বিহালীত হ'ব উচ্ছেদ চলি আছে জৰীপ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিয়াৰ ৰক্ষা নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ কৰা হ'বই মিয়াৰ লগত সংগ্ৰাম চলিবই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়াৰ ৰক্ষা নাই অবৈধ মিয়াৰ বিৰুদ্ধে চলিব সংগ্ৰাম অবৈধ মিয়াই জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও ক্ষমা নাই ৰেহাই দিয়া নহ'ব ক্ষমা কৰা নহ'ব মুঠতে উচ্ছেদ হ'বই মই মুখ্যমন্ত্ৰী হৈ থাকিলে অবৈধ মিয়াৰ টেনচন থাকিবই এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ অবৈধ মিয়াক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়াৰ পৰা যেতিয়াই উচ্ছেদ কৰা হ'ব যিকোনো পৰিস্থিতিতে যিকোনো সময়তে উচ্ছেদ কৰা হ'ব কোনো ধৰণৰ জাননী প্ৰদান কৰা নহয় যিহেতু পূৰ্বতে কোৱা হৈছিল যে এসপ্তাহৰ সময়সীমা 10 দিনৰ সময়সীমা এনেকৈ সময়সীমা বান্ধি দিয়া হৈছিল কিন্তু এতিয়াৰ পৰা কোনো ধৰণৰ সময়সীমা বান্ধি দিয়া নহয় যেতিয়াই উচ্ছেদ কৰা হ'ব যিকোনো পৰিস্থিতিতে উচ্ছেদ কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ হাতত দীঘলীয়া তালিকা আহি পৰিছে সেই তালিকা অনুসৰি উচ্ছেদ কৰা হ'ব সেই তালিকা মতে উচ্ছেদ কৰা হ'ব তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে কোন সমষ্টিত কেতিয়া উচ্ছেদ কৰা হ'ব মুঠতে অবৈধ মিয়াৰ ৰক্ষা নাই অবৈধ মিয়া বিপদত পৰিবই অবৈধ মিয়াক আমি শান্তিত থাকিবলৈ নিদু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে সংগ্ৰাম চলিয়ে যাব মিয়াক মুঠতে ৰেহাই দিয়া নহ'ব বুলডোজাৰ একচনৰ বাবে সাজু হৈছে ইতিমধ্যে প্ৰশাসন যিকোনো পৰিস্থিতিতে যেতিয়াই উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও ৰেহাই নাই সেৱা কৰিলেও উচ্ছেদ হ'বই সেৱা কৰিলেও ৰেহাই দিয়া নহ'ব ক্ষমা কৰা নহ'ব অবৈধ মিয়াক জুবিন ক্ষেত্ৰত সেৱা কৰিও লাভ নাই নিষ্ঠাৰ নাই মুঠতে অবৈধ মিয়াৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়া শান্তি থাকিব নোৱাৰে উচ্ছেদ কৰা হ'বই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য কৰা অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে
যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে